এয়া মই আজি আহিছোঁ আমাৰ ১ নং তৰাণী এই কৃষ্ণ চুতীয়াৰ ঘৰলৈ। তেখেতৰ ৱাইফ আজি 16 দিনেই হ'ল। আজি 16 দিন হ'ল নিৰুদ্দেশ হৈ আছে। ক'ত গৈছে, ক'ত আছে, কাৰোবাৰ লগত গৈছে যদিও নাজানে। গতিকে আজিলৈকে একো সংসূত্ৰ পোৱা নাই। সেয়েহে আহিছোঁ আজি এই আমাৰ কৃষ্ণ চুতীয়াৰ ঘৰলৈ। এতিয়া মই তেখেতৰ ওচৰলৈ যাম, তেখেতৰ পৰা জানিম। কওকচোন, এতিয়া আমি গম পাইছোঁ আপোনাৰ ৱাইফ বোলে আজি 16 দিন হ'ল ঘৰত নাই। কিন্তু কেনেকৈ কি কাৰণে ঘৰৰ পৰা ওলাই যাবলগীয়া হ'ল বা ক'ত গ'ল, কি কথা আপুনি গম পায় নেকি? বেংকলৈ গৈছিলে। বেংকলৈ গৈছিলে, হয়, পইচা উলিয়াবলৈ গৈছিলে। পইচা উলিয়াবলৈ গৈছিলে। বেংকলৈ গৈ আৰু এতিয়া ঘূৰি নাহিলে। কিন্তু এতিয়া আপুনি কিবা গম পাইছে নেকি তেওঁ ক'ত আছে, কি কথা গম নাই পোৱা? এতিয়া তেখেতক কোনোবাই অপহৰণে কৰিছে নে তেখেত কাৰোবাৰ লগতে গৈছে, সেইখিনি কথা আপুনি গম নাই পোৱা? এতিয়া আপুনি থানালৈ গৈছিলে নাই? গৈছিলোঁ, ইজৰা দিলেগৈ। কিন্তু থানাত কি ক'লে? থানাত জানো বোলে কি গৈছে যি মই নাজানো বোলে, সিহঁতৰ নিজৰ খুচিমতে গৈছে বুলি কৈছে। কিন্তু তেখেতসকলেতো অন্ততঃ কিবা এটা ডিচিশ্যন ল'ব লাগিছিল, অলপ বিচাৰ খোচাটো কৰিব লাগিছিলে ন? নোৱাৰোঁ বুলি ক'লে। সেইটো নোৱাৰা বুলি কোৱাটো তেখেতসকলৰ কাৰণে ভুল হৈছে বাৰু। থানাত যিহেতুকে আপুনি গৈছিলে, থানাত যিহেতুকে আপুনি কৈছিলে, গতিকে থানাই অন্ততঃ কিবা এটা ডিচিশ্যন লৈ অলপ বিচাৰ খোচা কৰিব লাগিছিলে। কিজানি মানুহজনী কাৰোবালৈ নগৈ পেলাই কিজানি কোনোবাই অপহৰণে কৰিছে, সেইটোতো আপুনি নাজানে। গতিকে সেইকাৰণে থানাই কিন্তু এইটো ভুল কৰিছে। এতিয়া আপোনাৰ তেখেতে ঘৰত এই মাইনা দুজনী এৰি থৈ গৈছে। তাকে ইমান মৰম লগা ছোৱালী। এতিয়া আপুনি ফোন চোন কৰিছে নাই? ফোন চুইচ অফ। ফোনৰ চুইচ অফ। তেতিয়াহ'লেতো কিবা কাৰোবালৈ গৈছে বুলিতো সন্দেহ কৰিব লাগিব, যিহেতুকে ফোনৰ চুইচ অফ। কিন্তু হ'লেওতো এতিয়ালৈকেতো আপোনালোকে একো জনা নাই। এতিয়াতো তেনেকৈ পেলাইতো ধৰক এতিয়া বেলেগ ধৰণে আমি সন্দেহ কৰিলেও নহ'ব, নহয় জানো? গতিকে আমি সমূহ অসমবাসী ৰাইজক অনুৰোধ কৰিব বিচাৰোঁ, এইগৰাকী আমাৰ কৃষ্ণ চুতীয়াৰ ৱাইফ। গতিকে এখেতক যদি আপোনালোকে ক'ৰবাত দেখে, তেতিয়াহ'লে আমি ফোন নাম্বাৰ দিছোঁ। গতিকে এই ফোন নাম্বাৰত আপোনালোকে ফোন কৰি ততালিকে যাতে জনায়। কাৰণ এয়া অকণি এয়া মাইনা দুজনী ঘৰত এৰি থৈ গৈছে। তেখেত যদি ক'ৰবাত কিবা পৰিস্থিতিত পৰি বন্দী হৈ আছে, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু যদি তেখেতে কাৰোবাৰ লগত বিয়া পাতিছে, কেনেকৈ আজি ইমান মৰম লগা এই মাইনা নিজৰ পেটৰ পোৱালি এৰি পেলাই পৰপুৰুষৰ লগত কেনেকৈ যাব পাৰিছে? গতিকে আপোনালোকক ক'ব বিচাৰিছোঁ যে যাতে য'তেই দেখক এই মানুহগৰাকীক ততালিকে যাতে আমাৰ এই নম্বৰত আপোনালোকে ফোন কৰি জনায়। আৰু আজি ঘৰৰ পৰা কিমান টকা লৈ গৈছে? 40,000 টকা ঘৰৰ পৰা লৈ গৈছে। বন্ধন গোটৰ তেখেতে আত্মসহায়ক গোটৰ লোন লৈ পেলাই তেখেতে সেয়া টকাও লগত লৈ গৈছে। গতিকে এয়া আমাৰ বাইদেউহঁত ইয়াত বহি আছে। তেখেতসকলৰ পৰা আমি জানিম কিছু কথা। লৈ আহা না, কেমেৰাটোৰ ওচৰলৈ লৈ আহক। কৈ দিয়ক। কওকচোন আপোনালোকৰ পৰা কিমান টকা নিলে, কেনেকৈ গ'ল? আজি আমাৰ প্ৰায় ৩-৪ বছৰ হ'ল। গোটৰ পৰা আমি লোন লৈছিলোঁ। তেখেতে আমাৰ পৰা 40,000 টকা ল'লে। 40,000 টকা আজি 4-5 মাহমান দিলে আৰু 8টা মাহৰ পইচা দিবলৈ আছে তেখেতে। আজি 8টা মাহৰ পইচা নিদি তেখেতে এজন যুৱক নে এতিয়া পুৰুষে নে বিয়া পতা বিবাহিতা মানুহৰ লগত বিয়া হৈছে নে নাজানো, কিন্তু তেখেতৰ আমি একো অনুসন্ধান পোৱা নাই। সেইকাৰণে আমি এতিয়া জানিব বিচাৰিছোঁ তেখেতক আমি অতি সোনকালে যে আমি আমাৰ গোটৰ পৰা পইচাটো আমি নিৰ্ধাৰিত হিচাপে পইচাটো পোৱাৰ হিচাপে আবেদন জনাইছোঁ। আৰু সাংবাদিকক আমি জনাইছোঁ যে তেখেতৰ পৰা আমি পইচাটো আমি কেনেকৈ আমি ন্যায়ী হিচাপে পাব পাৰোঁ, তাৰে মই হয়, সেয়েহে আমি সকলোকে কৈছোঁ যে দেখক লাগে এই মানুহগৰাকীক আপোনালোকক ফটোখন দেখুৱাইছোঁ আৰু ভালকৈ আমি দেখাম।
য'তেই নেদেখক লাগে আপোনালোকে লগে লগে যাতে ফোন কৰি পেলাই আমাক জনায় কথাটো, কাৰণ আজি বৰ দুখ লগা বিষয়, বহুত দুখ লগা বিষয়। এনেকুৱা ইমান মৰম লগা এই কণমানি দুজনীক এৰি থৈ পেলাই কেনেকৈ যাব পাৰিছে, কেনেকৈ যাব পাৰে এখন ইমান সুখৰ সংসাৰ, নিজৰ স্বামী, নিজৰ পেটৰ সন্তান এৰি পেলাই পৰপুৰুষৰ লগত কেনেকৈ যাব পাৰে এজনী মাইকী। এইবিলাক আচলতে মানুহৰ শাৰীত নপৰে। গতিকে সেয়েহে কৈছোঁ আপোনালোকে য'তেই নেদেখক লাগে এনেকুৱা মানুহক ঠাই নিদিব, আৰু আপোনালোকে দেখাৰ লগে লগে ততালিকে যাতে ফোন কৰি পেলাই আমাক কথাটো অৱগত কৰে। আৰু আছে আমাৰ বাইদেউহঁতে ক'ব, লৈ আনক ওচৰলৈ কেমেৰাটো। এৰি থৈ গৈছে। পাছৰ পৰিস্থিতি, পাছৰ মহিলাখিনিকো পুৰুষবোৰে ভাল বুলি নবোলে নহয়, তাইৰ লগতে সিহঁতকো গালি গোলা পাৰিব। এনেকৈ মিটিঙলৈ ওলাইছোঁ বুলি ক'লে, গোটলৈ গৈছোঁ বুলি ক'লে, মানে বেংকলৈ গৈছে, অবিশ্বাস ভাবি থাকিব, বিশ্বাসটো নল'ব। ল'ব জানো? নলয়। তাই এতিয়া আমাৰ তৰাণী গাঁওখনৰ গোটেইখন বদনাম উলিয়াই থৈ গ'ল। বাকী এতিয়া মহিলাবোৰ ওলাবলৈ বাট নাইকিয়া হৈ গ'ল। কোনটো মুখে ওলাবলৈ এতিয়া ইজন পুৰুষে ক'ব বোলে এই বেংকলৈ যাওঁ বুলি তই পলাবলৈ গ'লি নেকি? তাই এতিয়া আমাৰ এই গোটটোত সোমোৱা 10জনীৰ ভিতৰত তাই এনেকুৱা কৰি থৈ যাব নালাগিছিলে। তাই এতিয়া ঘৰখনো ধ্বংস কৰি থৈ গ'ল, গোটৰো ধ্বংস কৰি থৈ গ'ল। এতিয়া মাৰিবলৈ তাৰ স্বামীয়ে এতিয়া কোনটো পৰিস্থিতিত মাৰে, কেনেকৈ কয় এতিয়া হয়তো আজি ঘৰখনৰ লগতে আজি গোটেই গাঁওখনৰ, আজি সমাজখনৰ এটা বদনাম কৰি থৈ গৈছে। আপোনালোকৰ মাইকী হেৰিটোৰ ওপৰতে এটা বদনাম কৰি থৈ গৈছে, নহয় জানো? হয়তো ফুৰিবলৈ যাবলৈও, ওলাই যাবলৈও দিগদাৰ কৰিলে। ৰাইট। মই ইয়াকে কৈছোঁ আৰু এতিয়া আপুনি এতিয়া কি ক'ব? তেখেতটো গ'ল, হয় নাই? য'তে নাযাক লাগে, য'তে নাথাক তেখেত গ'ল। এতিয়া তেখেতক আপুনি কি ক'ব? আপুনি আহিবলৈ অনুৰোধ জনাবনে, নে তেখেত আহিলে আপুনি ৰাখিবনে, নে কি কৰিব? আপোনাৰ ডিচিশ্যন কি? আপুনি কি ভাবিছে মনত, সেইটো কওক। ডিচিশ্যন কি আৰু, মোক গোটৰ ধাৰটো মাৰি দিব লাগিব। তাই মই নাৰাখোঁ, খালি গোটৰ ধাৰটো মাৰিব লাগিব। তেখেত ঘূৰি আহিলেও আপুনি নাৰাখোঁ মই, খালি জানিব পাব লাগিব ক'ত আছে, কি কথা, আৰু গোটৰ ধাৰটো মাৰিব লাগিব। আৰু ইমান ধুনীয়া মই খোৱাছিলোঁ, কৰিছিলোঁ, নিজে নাখাই খোৱাছিলে। তাক হয়তো আকৌ ইমান কষ্ট কৰি এজন মতা মানুহে কিমান কষ্টৰে ঘৰখন চলাই, মতাবিলাকেহে জানে, নহয় জানো? ৰাতি দিনে ডিউটি কৰি মই মহৰ কামনিত হয়, এয়া ধাৰ মাৰিছিলোঁ মই তেনেকৈ হ'লে। হয়, এতিয়া তেখেতৰ স্বামীয়ে তেখেতক ক'ৰবাত পালেও তেখেতক নাৰাখোঁ বুলি কৈছে, তেখেত ঘূৰি আহিলেও নাৰাখোঁ বুলি কৈছে। কিন্তু তেখেতে যি আজি গোটৰ ধাৰ লগাই টকা পইচা লৈ গৈছে, এইখিনি তেখেতে উভতাই দিব লাগে গোটৰ মহিলাক। সেয়েহে আজি অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ, এই মহিলাগৰাকীক আপোনালোকে য'তে নেদেখক লাগে ততালিকে ফোন কৰি পেলাই গৃহস্থক যাতে কথাষাৰ জনায়। এতিয়া আপুনি তেখেতৰ শাহুৱেক হয়, হয়, এইকেইটা আপোনাৰ নাতি হয়, হয়। এতিয়া আপোনাৰ যে বোৱাৰী যে আজি ইমান দিনে যে ঘৰত নাই, এতিয়া ক'ত গৈছে, কি কৈছে, আপুনি জানে জানো? মই নাজানো, একোৱে নাজানো। মই যিদিনাখন তাই সোমবাৰে মানে বেংকলৈ গৈছিলে, সেইদিনাখন বেংকলৈ যাওঁতে মই এজনৰ ঘৰত কঠীয়া তুলিবলৈ গ'লোঁ। তাৰপৰা এই কেঁচুৱা এই ল'ৰাটো মানে এই ছোৱালীজনী উলিয়াই নিছে বাপেকে দেই, আনকালো মোৰ গুৰিত থৈ যায়। এই ছোৱালীজনী গলত যেনিবা উলিয়াই নিলে, এতিয়া যেনিবা উলিয়াই নিলত তাই যেনিবা বেংকলৈ গৈছে। বেংকলৈ গৈ আৰু তাৰপৰা আকৌ এই ছোৱালীজনী আনিলে ঘূৰাই। ছোৱালীজনী মানে মোৰ বোলে গাটো কঁপিছে বোলে, কঁপিলে বুলি ক'লে ছোৱালীজনী ঠেলা মাৰি মোৰ গুৰিত দি তিতি তাৰমানে একদম হেৰি ষ্টেচনৰ পালেগৈ। তাৰপৰা আকৌ হেৰি বেংকৰ পালেগৈ, মানুহ নেপালে। বৰখন গোটেই দবা পিটা বৰষুণ আহি একদম তাৰমানে গোটেইটো তাৰমানে মাথা ওৱালে চোৱালে যোগাই দিছে। সেইটোতো দুখ লাগিবই ন, নিজৰ মানুহজনী এই কেঁচুৱা এৰি পেলাই গুচি গৈছে, সেইটোতো আৰু মই সেইবোৰ একোৱে গম নাপাওঁ। পথাৰলৈ যোৱা মানুহে 5টা বজাতে যোৱা। হয়, গতিকে এতিয়া আপুনি বোৱাৰীক আপুনি কি ক'ব? আপুনি এতিয়া এইটো বিষয়ৰ ওপৰত আপুনি কি ক'ব? এইটো বিষয়ত মই এই বোৱাৰী আহিলেও আমি নলওঁ, নলয়, হয়, ঘূৰাই নলওঁ, মই ঘূৰাই নলয়।